নাম আবুল কাসেম। মই চলন্তপাৰা ছোৱালী উচ্চ বিদ্যালয়ত শিক্ষকতা কৰি আছোঁ। মই প্ৰায় 21 বছৰ বৰ্তমানো কৰি আছোঁ। সমস্যা মানে চৰকাৰে যিটো আইন বান্ধি দিছে, আইনৰ আওতাত আমাৰ পৰা নাই। কণ্টিনিউৱাছলি 3 বছৰ 30% দিছিল। 30%ত 2 বছৰ আমাৰ ঠিকেই আছে, 1 বছৰত অলপ কম বেছি হৈছে। তাৰ কাৰণে আমি ৰৈ গ'লোঁ। পৰিয়াল পোহপাল দিয়াৰ কাৰণে অলপ টিউশ্যন পঢ়াওঁ, অলপ ই ৰিক্সা চলাওঁ। আবেলি কৰি ই ৰিক্সা চলাই মই পৰিয়াল পোহপাল দি আছোঁ। উপায় নাই, বহুত সমস্যা হৈছে, বহুতেই সমস্যা হৈছে। আজি শিক্ষক দিৱসৰ দিনা আমাৰ বুকুখন কঁপি উঠে, চকুৰে চকুলো ওলায়। কাৰণ আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা অইন স্কুলত বা বিদ্যালয়ত যেনেকুৱা উদযাপন কৰে, আমি সেনেদৰে কৰিব নোৱাৰোঁ। তাৰ কাৰণে মনত অলপ আঘাত লাগে। তথাপি আমি অলপ হ'লেও আমি শিক্ষক দিৱস উদযাপন কৰোঁ ছোৱালীকেইটাক লৈ। বহু ধৰণৰ আঁচনি, নিযুত মইনা আঁচনি, আপোনাৰ অৰুণোদয় আঁচনি, বিভিন্ন ধৰণৰ আঁচনি দি থকা দেখা পাইছোঁ আমি। কিন্তু আমাৰ প্ৰাদেশিকৰণৰ ক্ষেত্ৰত আহি আমাৰ মুখ্যমন্ত্ৰী ছাৰে কোনো গুৰুত্বই নিদিয়ে, শিক্ষামন্ত্ৰীয়েও কোনো গুৰুত্বই নিদিয়ে। ল'ৰা ছোৱালী 2জন, এজনী ছোৱালী গুৱাহাটী GMCHত BSc নাৰ্ছিং কৰি আছে আৰু আনজন হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে, এইবাৰ মেট্ৰিক পাছ কৰিছে। 4জনীয়া পৰিয়াল। চৰকাৰক আজিৰ পবিত্ৰ 5 ছেপ্টেম্বৰ তাৰিখৰ পৰাই আবেদন জনাওঁ যে অতি সোনকালে আমাৰ যিকেইখন অপ্ৰাদেশিকৃত বিদ্যালয় আছে, আজিৰ দিন উপলক্ষে ছাৰে এইখিনি প্ৰাদেশিকৰণ কৰি আমাৰ পৰিয়ালবৰ্গক, অৰ্থাৎ আমাৰ ভেঞ্চাৰ শিক্ষকসকলক যেন উপকাৰ কৰে।